মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটা ইম্পৰ্টেন্ট নিউমেৰিকেল প্ৰবলেমছ লৈ আহিছো আৰু এই যেটো নিউমেৰিকেল প্ৰবলেম এই প্ৰবলেমটো তোমালোকৰ নিট এক্সামতো কেতিয়াবা সোধা হয় আৰু এটো নিউমেৰিকেল প্ৰবলেম হৈছে 2 মাৰ্কছৰ 1+1 মাৰ্কছৰ কাৰণে হ'ব সো এটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকৰ 2026 ৰ ফাইনেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট সো এই নিউমেৰিকেল প্ৰবলেমটো কি আৰু ইয়াক কেনেদৰে আমি সলভ কৰিম চাও আহা সো তোমালোকৰ কুৱেশ্যনটো হৈছে কি a proton and an electron have the same velocity which one has greater de Broglie wavelength and why তোমালোকক খুদিছে কি এটা proton আৰু এটা electronৰ velocity টো সমান একে ইহত দুটাৰ ভিতৰত কোনটোৰ de Broglie wavelength টো বেছি হ'ব আৰু কিয় বেছি হ'ব এই কুৱেশ্যনটো খুদিছে ইয়াতে তোমালোকৰ কেনেকুৱা মাৰ্কস টো কেনেকৈ থাকিব 1+1 = 2 মাৰ্কসৰ থাকিব সো তোমালোকে এই প্ৰবলেমটো এটা কেনেদৰে সলভ কৰিবা তাৰ কাৰণে তোমালোকে আনসাৰটো এনেদৰে লিখিব লাগিব The de Broglie wavelength lambda is given for a mass m and velocity v of a particle s আমি জানো যে de Broglie wavelength টো mass আৰু velocity in terms of mass and velocity কেনেকৈ লিখা হয় lambda equal h by m v m to হৈছে mass of the particle v to হৈছে velocity of that particle ঠিক আছে so এটো হৈছে আমাৰ ফৰ্মুলাটো this is equation number 1 তোমালোকৰ কুৱেশ্যনটোত কি বুলি কৈছে সোৱা ইহতৰ ভেলোচিটিটো একে বুলি কৈছে ইলেক্ট্ৰন আৰু প্ৰটনৰ ভেলোচিটিটো সেম means velocity of electron is equal to the velocity of proton so ইয়াতে যেটো ইকুৱেশ্যন 1 আছে 1 টুত lambda কাৰ ওপৰত ডিপেন্ড কৰিব lambda টো only ডিপেন্ড কৰিব তেতিয়া lambda is inversely proportional to m হ'ব because ইয়াতে h is constant velocity v is constant যেহেতু ইয়াতে একে হৈ গল সেম তেনেহলে ইয়াতে lambda টো কাৰ ওপৰত ডিপেন্ড কৰিব বুলি কৈছে only এই কুৱেশ্যনটোৰ পৰা আমি তেতিয়া গম পাম lambda is inversely proportional to m mass of that particle এতিয়া আমাকে ইয়াতে দুটা পাৰ্টিকল দিয়া আছে so lambda p that is proton wavelength of proton inversely proportional to the mass of the proton and lambda e inversely proportional to the mass of the electron এই দুটা ভিতৰত এতিয়া আমি চাব লাগে কাৰ wavelength টো বেছি হ'ব এটা কথা আমি জানো যেটো mass of proton এটাৰ mass greater than the mass of the electron যেটো protonৰ mass থাকিব protonৰ mass টো সদায় mass of the electronতকৈ বেছি হ'ব proton এটাৰ ভৰ ইলেক্ট্ৰনৰ ভৰতকৈ বেছি সো এই যেটো ইকুৱেশ্যন এই জেনাৰেল ইকুৱেশ্যনটোৰ পৰা যদি সোৱা mass টো যদি বাঢ়ে wavelength টো কমিব হয়নে ইনভাৰ্সলি প্ৰপোৰ্শনাল হৈ আছে যেহেতু mass of the proton is greater than mass of the electron protonৰ mass টো বেছি কাটকৈ বেছি ইলেক্ট্ৰনতকৈ বেছি তেনে হলে lambda p টো সৰু হ'ব কাটকৈ সৰু হ'ব lambda p is less than lambda e কি কাৰণে সৰু হ'ব because mass of the proton is greater than the mass of the electron therefore mass টো যেহেতু বাঢ়িছে protonৰ wavelength টো কমি যাব lambda p টো কমি যাব ঠিক আছে ইয়াতে যেহেতু mass of the electron টো কম ইলেক্ট্ৰনৰ mass টো যেহেতু কম ইয়াতে mass টো কমি গল নহয় ইয়াতে mass টো কমি যোৱাৰ কাৰণে ইয়াতে কি হ'ব এটো lambda e টো বাঢ়ি গল এটো কাৰণে আমি এই কন্ডিশনটো ইয়াতে পাই গলো সো এটোকে কৈছো কি lambda p is less than lambda e that is wavelength of electron that is the de Broglie wavelength of electron is greater than the de Broglie wavelength of proton so lambda e is greater than lambda p ঠিক আছে ইয়াতে সিম্পল কন্ডিশন আৰু তোমালোকে সিম্পল কন্ডিশনটো জেনাৰেল ফৰ্মুলাটো এপ্লাই কৰিলে হৈ গল lambda is inversely proportional to m since mass of the proton is greater than the mass of the electron therefore কি হ'ব ইলেক্ট্ৰনৰ wavelength টো protonৰ wavelength তকৈ ডাঙৰ হ'ব ইয়াতে যেহেতু lambda p টো ডাঙৰ সো এটো সৰু হৈ যাব lambda p টো সৰু হৈ গল কাটকৈ সৰু হ'ব ইলেক্ট্ৰনতকৈ সিম্পল কথা ঠিক আছে হেতু কাৰণে আমি ইয়াতে লিখিছো কি thus the electron would have greater de Broglie wavelength than the wavelength of
wavelength of proton accelerated with same velocity. এটো আমি লিখি দিলে হৈ গ'ল আৰু এইখিনি কথাই যদি লিখি দিয়া তেনেহলে তোমালোকে এতে 2 মাৰ্কস তো পাবা ঠিক আছে ইয়াতে ফাৰ্স্ট যেটো আমাৰ পাৰ্ট আছিল তাতে কৈছে কি কাৰ wavelength তো বেছি হ'ব আমি ইয়াতে লিখিব লাগিব wave ইলেক্ট্ৰনৰ আছে আমি কি বুলি লিখিব লাগিব the electronৰ de Broglie wavelength তো বেছি হ'ব কি কাৰণে বেছি হ'ব because mass of the proton is greater than the mass of the electron that's why কি কাৰণে এটো কি কাৰণে হৈছে mass of the proton is greater than the mass of the electron so lambda e is greater than lambda p ঠিক আছে এই কথাখিনি লিখি দিলে তোমালোকে 2 মাৰ্কস পাই যাবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব এক্সাম means তোমালোকৰ নীট এক্সামতো আহিব এনেকুৱা ধৰণৰ তোমালোকে কোৱেশ্চন পাবা আৰু তোমালোকৰ যেটো এসএস ফাইনাল এক্সাম হয় এসএস ফাইনাল 2026 তো এনেকুৱা ধৰণৰ কোৱেশ্চন পাবা সো মই আশা ৰাখিছো তোমালোকে এই ভিডিওটো বুজি পাইছা যদি কোনোবাই বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি জনাবা আৰু যদি মোৰ ভিডিও বিলাক ভাল লাগিছে তেনেহলে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ